মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাৰ কাৰণে ৰচনা কিবাখনো চাব লাগিব তাৰে ৰচনা তোমালোকক মই দুখনমান আলোচনা কৰিম অতি সহজকৈ তোমালোকে চাই যাবা তোমালোকে ৰচনা 10খনমান কৰিলেহে তোমালোকৰ পৰীক্ষাৰ কাৰণে হ'ব আৰু মই দিয়া ৰচনা এয়া ক্লাছ 9 বা 10 দুইটাৰ কাৰণে দৰকাৰী প্ৰথমে আমি আলোচনা কৰিব লৈছো বানপানী আৰম্ভণি অসমৰ প্ৰধান সমস্যা বুলিলে প্ৰথমতে বানপানীৰ কথা মনলৈ আহে প্ৰতি বছৰে এই প্ৰাকৃতিক দুৰ্যোগটোৰ গৰাহত পৰি অসমৰ যি দুৰ্গতি হৈছে তাক বৰ্ণাই শেষ কৰিব নোৱাৰি বানপানীয়ে সৃষ্টি কৰা অসংখ্য সমস্যাই অসমৰ অৰ্থনীতিৰ কঙাল ভাঙি ৰাজ্যখনৰ প্ৰগতিৰ বাট ভেটি থৈছে বানপানীৰ কাৰণ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুইখনেই অসমৰ প্ৰধান নৈ দুইখন নৈতে আৰু দুইখনৰে উপনৈবোৰত বছৰৰ 12 মাহে পানী থাকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পিনৰ উপনৈবোৰ হিমালয়ৰ বৰফ গলা পানীৰে পুষ্ট বাকী আটাইবোৰ কেৰুপিনৰ পাহাৰবোৰৰ পৰা বাগৰি অহা পানীৰে পুষ্ট গ্ৰীষ্মকালত হিমালয়ৰ বৰফ গলিবলৈ ধৰিলে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰৰ উপনৈবোৰৰ পানী বাঢ়িব ধৰে আনফালে বৰ্ষাকালত একে সময়তে দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত গোটেই অসমৰ তথা দাঁতিকাষৰীয়া পাহাৰবোৰত ধাৰাসাৰে বৰষুণ দিয়ে ইয়াৰ ফলত অসমৰ আটাইবোৰ নৈ উপনৈ পানীৰে উফন্দি পৰে এই উফন্দি উঠা পানীসমূহে দুইপাৰ মাথাউৰি ভাঙি চিঙি বিস্তীৰ্ণ অঞ্চলৰ যথেষ্ট ক্ষতিসাধন কৰে মানুহে বিচাৰহীনভাৱে বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলতে ভূমিস্খলন হৈ নদীসমূহ তৰাং হৈ পৰিছে আৰু নদীসমূহৰ পানী প্ৰবাহৰ ক্ষমতা লোপ পোৱাৰ ফলত দুইপাৰৰ পানীয়ে বানপানী সৃষ্টি কৰাও আন এক কাৰণ বানপানীয়ে কৰা অপকাৰ বানপানী হ'লে মানুহৰ থকা গাঁও ভূঁই পথাৰ সমাৰ বাটপথ পানীৰ তলত ডুব যায় আৰু সাগৰ সদৃশ হয় মানুহবোৰে ঘৰ বাৰী এৰি ওখ ঠাইত আশ্ৰয় ল'ব লগা হয় পাহাৰৰ খেতি পানীৰ তলতে জহি যায় পোহনীয়া জীৱ জন্তুসমূহ মুহূৰ্ততে উটুৱাই লৈ গৈ মানুহক ভিক্ষাৰী কৰে বানপানীয়ে অৰণ্য অঞ্চলতো বিপৰ্যয় ঘটায় 1994 চনত কামৰূপ নলবাৰী আৰু নগাঁও জিলাকে ধৰি বহুতো ঠাইত প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰে বানপানী শুকোৱাৰ পিছত টাইফয়েড মেলেৰিয়া কলেৰা গহনি হাইজা আদি বিভিন্ন সংক্ৰামক ৰোগে মানুহ আৰু জীৱ জন্তু প্ৰাণ লয় বানপানীয়ে অকল বানপানী হোৱা ঠাইৰে নহয় গোটেই ৰাজ্যখনৰো বৰ ক্ষতিসাধন কৰে বানপানীৰ ফলত বহু বাটপথ বন্ধ আৰু দলং ভঙাৰ কাৰণে পৰিবহণ আৰু যাতায়াত ব্যৱস্থাত বিজুতি ঘটে ফলত মানুহবোৰে অত্যাৱশ্যকীয় বয়বস্তুৰ যোগান চিকিৎসা সেৱাৰ পৰা মানুহ বঞ্চিত হয় বানপানীৰ উপকাৰ বানপানীৰ ফলত সাধিত হোৱা একমাত্ৰ উপকাৰটি হ'ল খেতি পথাৰত পলস পেলাই মাটি উৰ্বৰ কৰি তোলে বানপানীৰ ফলত মাছ কাছ আদি বংশবৃদ্ধি পায় বানপানীৰ প্ৰতিকাৰৰ উপায় অসমৰ বানপানীৰ স্থায়ী সমাধান বৰ্তমান এটি জৰুৰী বিষয় অফুৰন্ত শক্তিৰ উৎস এই নদীসমূহক বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰিলে অসমৰ অৰ্থনৈতিক দিশত অভূতপূৰ্ণ সাফল্য লাভ কৰিব পৰা যাব চীনৰ হুৱাংহু আৰু আমেৰিকাৰ থেমছৰ দৰে নদীক নিয়ন্ত্ৰণৰ অধীনলৈ আনিব পৰা গৈছে অসমৰ ব্ৰহ্মপুত্ৰ বৰাকতো নিয়ন্ত্ৰণ কৰিবলৈ প্ৰযুক্তিবিদসকলে চেষ্টা কৰিব পাৰিব অসমৰ বানপানীৰ প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া কাম কেইটামান হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ তলৰ পৰা পলস পেলাই নৈবোৰ দ কৰা 2 নম্বৰতে নৈবোৰৰ পাৰত ঘাঁহ বন ৰোৱা আৰু অৱবাহিকা অঞ্চলত গছ-গছনি ৰোৱা যেতিয়া ভূমিক্ষয় বেছি ৰোধ হ'ব ৰেলৰ লাইন ৰাষ্ট্ৰীয় পথ আদিৰ তলত ঘাইকৈ পানী দুৱাৰৰ ব্যৱস্থা কৰা মাথাউৰিবোৰতো অলপ দূৰে দূৰে পানী ওলাই যাব পৰা বাট ৰখা উপনৈবোৰত বান্ধ দি পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰি ব্ৰহ্মপুত্ৰৰ পৃষ্ঠ কম উচ্চতাত ৰখা বৰাকৰ উপনৈবোৰত বান্ধ দিয়া উচিত সামৰণি এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ ইঞ্জিনিয়াৰ টেকনিচিয়ানে কৰিব লাগিব এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্য অপৰিহাৰ্য ৰাজহুৱা ধনৰ যাতে অপচয় নহয় তাৰ বাবে প্ৰয়োজন হ'ব দূৰদৰ্শী আৰু দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰ এইদৰে বানপানী প্ৰকৃতিৰ বুকুৰ পৰা বিলুপ্ত ঘটাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ৰচনাখন তোমালোকে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এইখন পৰীক্ষাত আহে তোমালোকে খুব ভালকৈ এইখন পঢ়ি থবা ইয়াৰ পিছত আমি আজি আলোচনা কৰিম দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ
বিজ্ঞান আমাৰ জীৱনৰ আধাৰ, বিজ্ঞান ৰহিত সমাজ অসাৰ, বিজ্ঞান হওক অগতিৰ গতি, তেহে হ'ব সমাজৰ প্ৰগতি। এই কোটেশ্যন তোমালোকে দিবও পৰা, দিলে তোমালোকৰ বহুত ভাল হ'ব, আৰু কোনোবাই দিব নোৱাৰিলেও কোনো কথা নাই, পিছৰ পৰা লিখিবা। বৰ্তমান যুগতো বিজ্ঞানৰ যুগ, সৃষ্টিৰ দিনৰে পৰা মানুহে সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। বিজ্ঞান হৈ পৰিছে আজিৰ সমাজ জীৱনৰ মূল চালিকা শক্তি। নজনাক জানিবলৈ, নোপোৱাটো পাবলৈ কৰা সংগ্ৰামৰ ফলত আৱিষ্কাৰ হৈছে নব্য নতুন অলেখ বস্তু। বিজ্ঞানে ঘড়ীৰ দৰে সূক্ষ্ম যন্ত্ৰ পাতিৰ পৰা আৰম্ভ কৰি মহাশক্তিশালী এটম বোমালৈকে সৃষ্টি কৰে। 20 শতিকাৰ দ্বিতীয়াৰ্ধত বিজ্ঞানে গ্ৰন্থান্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ অৱদান, সমাজ জীৱনলৈ বিজ্ঞানৰ অৱদান অপৰিসীম। আমাৰ সমাজৰ বিভিন্ন দিশত বিজ্ঞানে উপকাৰ সাধন কৰিছে। উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে বিজ্ঞানৰ অৱদান উল্লেখনীয়। যাতায়াতৰ নাব্য পৰিবহণ ব্যৱস্থা যেনে উৰাজাহাজ, বিভিন্ন মটৰ গাড়ী, মেট্ৰ' ৰেল আদি পৃথিৱীখন অতি সৰু কৰি পেলাইছে। শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞানৰ অন্যান্য অৱদান। বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীলতা, বিজ্ঞানৰ নৱ সৃষ্টিয়ে আমাৰ দৈনন্দিন জীৱন যাপন অতি সহজসাধ্য কৰি তুলিছে। কিন্তু বিজ্ঞানৰ ক্ষেত্ৰতো মানুহ ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে এই ক্ষেত্ৰত ডাৰউইনৰ এষাৰ কথা পৰিধানযোগ্য। তেওঁ কৈছিল, বিজ্ঞানে মানুহৰ চিন্তা শক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্ৰম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুটো বৃদ্ধি হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু চালনা নোহোৱাৰ বাবে হাত ভৰিবোৰ চিঞা হৈ কেংগেৰু আগঠেং দুখনৰ দৰে হ'বগৈ আৰু শেষত মানুহজন হৈ পৰিব কুষ্মাণ্ড সদৃশ। কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি। বিজ্ঞানে মানুহক দৈনন্দিন জীৱন সহজসাধ্য কৰি তুলিলেও বিভিন্ন ক্ষেত্ৰত মানুহক এলেহুৱা কৰি তুলিছে। মানুহে খোজকাঢ়িবলৈ পাহৰিছে। প্ৰকৃততে মানুহ বিজ্ঞানৰ হাতত পুতলাত পৰিণত হৈছে। দৈনন্দিন জীৱনত প্ৰভাৱ, মানুহৰ দৈনন্দিন কাৰ্যপ্ৰণালী বিজ্ঞানৰ অবিহনে অৰ্থহীন হৈ পৰিছে। পুৱা শুই উঠিয়ে বিজ্ঞানে উপহাৰ দিয়া টুথপেষ্ট, ব্ৰাছ, টেপৰ পানী, গেছ ষ্ট'ভত কৰা চাহ আদিয়ে দিনটো আৰম্ভ হয়। পুৱাই ৰেডিঅ'ৰ বাতৰি শুনা, বাতৰিকাকত পঢ়া সুবিধা সকলোবোৰ বিজ্ঞানৰ অৱদান। পুৰুষ মহিলা সমানে চাকৰিমুখী হোৱাত বিজ্ঞানৰ আহিলাই বিশেষভাৱে সহায় কৰিছে। গেছ ষ্ট'ভ, ইলেক্ট্ৰনিক হিটাৰ অতি সোনকালেই ৰান্ধিব পৰা সুবিধা হৈছে। কেঁচা সামগ্ৰীবিলাক ৰাখিবৰ কাৰণে ফ্ৰিজ ব্যৱহাৰ হৈছে। দৈনন্দিন ব্যৱহাৰ কৰা কাগজ কলম, চিয়াহী, পেঞ্চিল, পঢ়াৰ সুবিধাৰ বাবে বিজুলী বাতি, পাংখা, শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ, খেতিয়কৰ নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ মেচিন অতি কম সময়তে অধিক উৎপাদনৰ সুবিধা হৈছে। ইয়াৰ উপৰিও খেতি ভাল কৰিবলৈ বিজ্ঞানসন্মত নানা সাৰ ইত্যাদি বিজ্ঞানৰ অৱদান। বৰ্তমান শিক্ষা জগতত কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি পৃথিৱীৰ সকলো জ্ঞান আহৰণ কৰিব পাৰিছে। কম্পিউটাৰে পৃথিৱীখনক ওচৰ চপাই এটা সৰু বললৈ ৰূপান্তৰ কৰিছে। এই সকলোবোৰ বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানে কিছু পৰিমাণে পৃথিৱীখনক ক্ষতিসাধনো কৰিছে। কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰিছে। বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা, বিস্ফোৰক আদিও বায়ুমণ্ডলত তেজস্ক্ৰিয়তাৰ সৃষ্টি কৰি বেমাৰৰ বীজাণু বায়ুমণ্ডল ভৰাই তুলিছে। সামৰণি, বিজ্ঞানৰ অৱদানৰ প্ৰতি অত্যুৎসাহী হৈ পৰাটো শুভ লক্ষণ নহয়। বিজ্ঞানৰ সমূহ আৱিষ্কাৰ মানুহৰ মহৎ কামত নিয়োজিত কৰিব পাৰিলে বিজ্ঞানৰ ধ্বংসাত্মক দিশৰ পৰা মানৱ সমাজ ৰক্ষা পৰিব। গতিকে বিজ্ঞানক জীৱনমুখী আৰু জীৱনক জীৱনমুখী কৰি তুলিব পাৰিলেহে বিজ্ঞানৰ অৱদানসমূহ উপলব্ধি কৰিব পৰা হ'ব আৰু এই সকলোৰে বাবে পৃথিৱীখন সুন্দৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই দুখন ৰচনা খুব ভালকৈ পঢ়িবা। তোমালোকৰ 9ৰ পৰীক্ষা আৰু 10ৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, নতুন গ্ৰাহকসকলে ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা আৰু লাইক এটা কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।